নমস্কাৰ অসমবাসী ৰেছ তথা মজুজ প্ৰেমী ৰেছ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই এটা সুন্দৰ বাৰ্তা লৈ আহিছোঁ আপোনালোকৰ বাবে। এখন সুন্দৰ খেলৰ উপস্থাপন লৈ আহিছোঁ। এই খেলখন মানে এটা চেলেঞ্জিং টাইপত আছিলে। চেলেঞ্জ কৰিছিলে থানাগৰা মহটোৱে যে যিকোনো এটা মহৰ লগত মহ যুঁজাম বুলি চেলেঞ্জ কৰিছিলে আৰু চেলেঞ্জৰ ভিডিঅ'টো দিছিলে অসম গেমিং ফাৰুক নামৰ চেনেলটোত। ভাইটিটোৱে আপলোড কৰিছিলে। ঠিকে আছে, ভাইটিটোৱে আজি আপলোড কৰাৰ বাবে আমি গম পালোঁ যে এই মহটো যুঁজাব বুলি। তো গতিকে আজি থানাগৰাৰ পৰা মোলৈ ফোন কৰিছিলে ইউনুছ আলী মালিকে তো ফোন কৰি কৈছিলে যে দাদা আমাৰ মহটো যুঁজাব বিচাৰোঁ। এটা মহৰ নাম কৈছিলে, সেইটো মহৰ লগত কেঞ্চেল কৰি দিয়া হ'ল কাৰণ অকণমান খেলি মেলিৰ বাবে। তো গতিকে এতিয়া এটা জোৰ মই পাতি দিছোঁ। গতিকে আহি থকা মঙলবাৰৰ দিনালৈ যুঁজাবলৈ আজিয়ে সাজু আছিলে, কিন্তু আজি সময় সুবিধা ইউনুছ আলী ঘৰত মানুহৰ অকণমান অভাৱৰ কাৰণে আজি যুঁজখন পিছুৱাই মঙলবাৰলৈ কৰি দিয়া হ'লে। আহি থকা মঙলবাৰ, আজি দেও, অহাকালিলৈ সোমবাৰ, মঙলবাৰে ৰাতিপুৱালৈ কৰা হৈছে। 9 মান বজাৰলৈ খেলখন আৰম্ভ কৰি দিয়া হ'ব। আপোনালোক মোটামুটি 8টা বজাৰত পাই যাব। আৰু যদি কিবা কাৰণে খেলখন নহয় তেতিয়া আপোনালোকক মই জনাই দিম আগতীয়াকৈ, আগদিনা কালিলৈ সন্ধিয়া আপোনালোকক জনাই দিম। আৰু যুঁজখন 100% বৰ্তমান ফিক্স হৈ গ'ল হ'ব বুলি। জেগাটো হৈছে সাতৌবৰী, ভোৰবন্ধা দুবৰিতলি পৰা অলপ ওচৰতে আৰু সাতৌবৰী ক'লে আপোনালোকে চিনি পাব। সাতৌবৰীত হ'ব যুঁজখন। যিসকলে চাব নোৱাৰে মোৰ যুঁজৰ চেনেলটো মহযুঁজ ৰাজা অফিচিয়েল চেনেলটো যুঁজখন চাব পাৰিব আৰু তাৰ পৰিৱেশটো কি হৈ আছে মিষ্টাৰ ব্লেক এক্সট্ৰাত চাব পাৰিব। আৰু মহকেইটা অনা গোটেইকেইটা দেখাম মই আপোনালোকক মিষ্টাৰ ব্লেকত। আৰু এই এৰেঞ্জ কৰি দিছোঁ যুঁজখন সকলোৱে যাতে চাব পাৰক। যিহেতু এইবাৰ যুঁজ আমাৰ মাজত নহ'লে, গতিকে এই যুঁজখন মহহাল লগাব পৰা নাই, বহুত বেছি অসুবিধা কৰি আছিলে। তাৰ হেতুকে এই যুঁজখন এৰেঞ্জ কৰা হৈছে। আৰু অসম গেম ফাৰুক তেখেতক থেংক ইউ জনাইছোঁ। তেওঁ এই যিটো ভিডিঅ'টো দিলে তাৰ বাবে চেলেঞ্জ একচেপ্টেড বুলি মই কৈছোঁ। গতিকে এইটো আপোনালোকে চাই লওক। ইয়াতে পষ্টটো দেখাই দিছোঁ, এবাৰ আপোনালোকে চাই লওক। চেলেঞ্জ একচেপ্ট কৰিছে অভয় হাজৰিকা তেখেতে। অভয় হাজৰিকাক আপোনালোকে ধন্যবাদ জনাওক, যিহেতু আপোনালোকৰ বাবে এখন সুন্দৰ যুঁজ লৈ আহিব বিচাৰিছে। গতিকে আহিব, যিসকল আহিম বুলি ভাবিছে সাতৌবৰীত আহি যাব। 8 মান বজাত পোৱাকৈ আহি যাব। যুঁজখন সুন্দৰভাৱে সুচাৰুৰূপে চলাই নিবৰ কাৰণে চেষ্টা কৰা হ'ব। গাঁৱৰ ৰাইজৰ তথা 2 মহৰ মালিকৰ ঘৰৰ ওচৰৰ মানুহো থাকিব। গঁৱাল যুঁজ হ'ব, কোনো ধৰণৰ এইটো যুঁজ হিচাপত পতা নাই। মহ ৰখাব নোৱাৰে কাৰণেহে যুঁজখন আয়োজন কৰা হৈছে। গতিকে আপোনালোকে আহিব, যুঁজখন সুন্দৰকৈ আপোনালোকে উপভোগ কৰিব আৰু সকলোকে 2 মহৰ মালিকক আশীৰ্বাদ কৰক যাতে 2 মহ সুন্দৰভাৱে উন্নত হৈ আহি থকা অহা যুঁজলৈ যাতে ভাল হৈ যায়, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰি যাব বুলি মই মনৰ পৰা আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ। তেতিয়াহ'লে একদম মঙলবাৰে লগ পাম ৰাতিপুৱা 8টা বজাত সাতৌবৰীত। আহিব যিসকল আহিম বুলি ভাবিছে, আৰু যিসকল আহিব নোৱাৰে তেওঁলোকক মই ভিডিঅ' যোগে দেখাব মই চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। কেনে লাগিল চাই জনাবলৈ নাপাহৰিব। আশা ৰাখিছোঁ ভাল পাইছে বুলি। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পুনৰ এটা ভাল ভিডিঅ'লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।